এতিয়া সাব চেণ্টাৰ এটা আগতে আছিলে পুৰণা, এতিয়া মানে সেইটো ঘৰ সৰুকৈ আছিলে, সেইটো ভাঙি পেলাই এতিয়া চৰকাৰে আকৌ মানে নতুনকৈ নিৰ্মাণৰ মানে অৰ্ডাৰ দিছে। এতিয়া এইটো বিল্ডিং মানে ইয়াত কৰি আছে। বিল্ডিংটো হোৱাত মানে ধৰক ৰাইজৰ বহুতো অভিযোগ আছে, যেনেকৈ হ'ব লাগিছিলে তেনেকৈ হোৱা নাই। এইটো প্ৰথমৰ পৰাই ধৰক যেতিয়া কাম আৰম্ভ কৰিছে তেতিয়াৰ পৰাই মানে কিবা 2 নম্বৰী কাম কৰি আছে, ইটা 2 নম্বৰ লগাই মানে কাম একদম মানে বেয়াকৈ কৰে। তাৰপিছত আমাৰ ইয়াৰ ৰাইজে কিছুমান মানে সচেতন ল'ৰা আছে বা ইয়াৰ বয়োজ্যেষ্ঠ মানুহ আছে, তেখেতসকলে মানে বাধা দিয়ে। বাধা দিয়াৰ পিছত আমি নিজে বা মই নিজেও ইঞ্জিনিয়াৰক কেইবাবাৰো জনাইছোঁ। জনোৱাৰ পিছত কৈছে ঠিক আছে, এইটো মই ষ্টপ কৰি ৰাখিছোঁ কামখিনি এতিয়া মানে ষ্টপ আছে, এইখিনি ভাঙি পেলাই দিম। বেয়া ইটা যদি লগাইছে তেনেহ'লে এইখিনি ভাঙি পেলাই দি পেলাই আকৌ ভাল ইটা আনিব লাগিব, আনি পেলাই নতুনকৈ আকৌ নিৰ্মাণ কৰা হ'ব ঘৰটো। তাৰপিছত 2-3 দিন এনেকৈ ষ্টপ ৰাখি পেলাই হয়তো মানে ঠিকাদাৰ হেৰি কৰি দিয়ে, লেবাৰবিলাকক কৈ দিয়ে তহঁতে লাহে লাহে কৰি থাক। এইটোতো লৈ পেলাই ধৰক ইয়াৰ ৰাইজ যে চবেতো ইয়াত বহি নাথাকে, সিহঁতে মানে ভাগে কামখিনি কৰি ইমানখিনি উঠাই দিলে। ৰাতি কাম কৰি ইমানখিনি উঠাই দিলে কাম কৰি পেলাই। এতিয়া আপোনাৰ ধৰক এইটো হেৰি কৰিছে যে এই টাইলছবিলাক লগাইছে, আপোনালোকে গৈ পেলাই চাওক। টাইলছখিনি হাতেৰে যদি এনেকৈ মাৰি দিয়া হয় তেনেহ'লে উটি আহি যায়। বা বহুত ৱাল বেকাতেৰা হৈ আছে, প্লাষ্টাৰ হোৱা নাই। যিটো মানে টাইলছ লগোৱাৰ আগত অলপ ঢালাই দিব লাগে, ঢালাই দিয়া নাই, অকণো দিয়া নাই। আপোনালোকে এইখিনি চাই যাব এতিয়া। আৰু ধৰক লেট্ৰিনৰ টেংকি যিমান মানে হেৰি কৰিব লাগে মাত্ৰ 5 ইঞ্চি দি পেলাই কৰিছে, মানে সম্পূৰ্ণ বেয়া কৰিছে কাম। এইটো দেখিছোঁ যিখন ফলক আছে, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাই ইয়াতে শুভাৰম্ভ কৰিছিল। হয়, শুভাৰম্ভ শিৱামণি বৰাই কৰিছে। তেখেতক আপোনালোকে জনাইছিলে নাই? তেখেতক জনোৱা নাই, কিন্তু মানে ইয়াৰ দায়িত্বত আছে ইঞ্জিনিয়াৰ আছে বা যিজনে কাম কৰি আছে ঠিকাদাৰে কৰি আছে, ঠিকাদাৰ হাইদৰে কৰি আছে। তেখেতৰ লগত মানে কথা হয়, ইঞ্জিনিয়াৰৰ লগত মাজে সময়ে কথা হয়, মাজে সময়ে মাতোঁ। যেতিয়া আমি মানে যিহেতু কামটো আপোনালোকে পচন্দ হোৱা নাই, আপোনালোকে কেইবাবাৰো বন্ধ ৰাখিছে, নিশাৰ ভিতৰত কামটো। হয়, নিশাৰ ভিতৰত কাম ঠিকাদাৰে কি কয় এই ক্ষেত্ৰত? ঠিকাদাৰে কয় ঠিক আছে, যিখিনি কাম বেয়া হৈছে সেইখিনি আকৌ আমি এতিয়া ভালকৈ কৰিবলৈ চেষ্টা কৰিম বা এইখিনি ভাঙি পেলাই হেৰি কৰিম, এনেকুৱা। মানে প্ৰথমত আমি যেতিয়া ইটাৰ কাৰণে মানে কমপ্লেইন কৰিছিলোঁ, ইটা ধৰক 2-3 গাড়ী ইটা আনি পেলাই কামখিনি কৰি দিলে। কামখিনি কৰাৰ পিছত বেয়া ইটাৰে 2 নম্বৰো নহয়, এইটো একদম থাৰ্ড ক্লাছ ইটাৰে কাম কৰি দিয়াৰ পিছত আৰু 2 গাড়ী ইয়াত কৰি আছিলে। তাৰপিছত ইঞ্জিনিয়াৰে মোক ক'লে বোলে ঠিক আছে, এইখিনি ইটা উঠাই নিবলৈ দিম, আৰু বাকীখিনি যিখিনি কাম কৰি পেলাইছে সেইখিনি ভাঙিব দিম, ভাঙি দি পেলাই নতুন ইটাৰে আকৌ ঘৰ কৰিম। তাৰপিছত ভাঙা নাই, উঠাই নিছে, 1 গাড়ী ইটা উঠাই নিছিলে। যিখিনি কৰিলে আৰু সেইটো ভাঙা নাই। ইঞ্জিনিয়াৰ কোন আছে, চিনি পায় নেকি? বিগু বৰা। হয়, বিগু বৰা। কি ক'ব, ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰ মিলি পেলাই এনেধৰণৰ কৰিছে নেকি? তেনেকৈ মই সেইটো নকওঁ যে ঠিকাদাৰৰ লগত ইঞ্জিনিয়াৰ মিলি লৈছে নেকি, তেনেকৈ মই সেইটো নকওঁ বা ডিৰেক্টলি মই এইটো নাজানো। ইঞ্জিনিয়াৰ এজন মানে চৰকাৰী অফিচাৰ মানুহ, তেখেতক মানে দোষাৰোপ তেনেকৈ মই নকৰোঁ। মই দোষাৰোপ মানে এইটোৱে কৰোঁ যে ঠিকাদাৰে কামখিনি ভালদৰে কৰিব লাগিছিলে। আৰু ইঞ্জিনিয়াৰৰ মানে বিষয়ে এইটোৱে মই ক'ম আৰু যে ইঞ্জিনিয়াৰৰ যিহেতুকে দায়িত্বত আছে, তেখেতৰ দায়িত্বত আছে, চোৱা চিতাৰ দায়িত্বত আছে। ইঞ্জিনিয়াৰে মানে ঠিকমতে চোৱা চিতা কৰিব লাগিছিলে। আৰু ৰাইজে মানে য'ত কমপ্লেইন কৰিছিলে সেইখিনি কমপ্লেইন বা আপত্তিখিনি মানে গ্ৰহণযোগ্য বুলি মানে ভাবিব লাগিছিলে ইঞ্জিনিয়াৰে। আমাৰ ইয়াত বিল্ডিংটো যে হৈছে ভাল হোৱা নাই, একা বেকা হৈ গ'ল নাচবিলাক। আৰু টাইলছ লগালে যে টাইলছবিলাকত দিব লাগে আপোনাৰ ঢালাই, একো দিয়া নাই, বালিহে দিছে, টাইলছ লগাই আছে। দেখিছোঁ খিৰিকীবিলাকো বেকা। খিৰিকীবিলাক বেকা হৈ আছে। লেট্ৰিন বনাইছে 5 ইঞ্চি, 5 ইঞ্চি 10 ইঞ্চি হ'ব লাগে, আৰু লেট্ৰিনৰ এটা টেংকি বেলেগ হ'ব লাগে, সেইটোও বনোৱা নাই। কামখিনি একেবাৰে খাটোৱা কৰি আছে। এইটো কিমান লাখ টকাৰ কাম? 52 লাখ। আপোনালোকে যিহেতু দেখি আছে কামবিলাক যেনেধৰণে হ'ব লাগে তেনেধৰণে হোৱা নাই, বিভাগৰ বিষয়াসকল আহিছেনে নাই? কেইবাবাৰো আমি বন্ধ দিছিলোঁ কাম। যেতিয়া 2 নম্বৰ ইটা লগাইছিলে তেতিয়া কামটো বন্ধ আছিলে। ৰাতি চুৰ কৰি এনেকৈ কৰিলে, ৰাতি কাম কৰিছিলে। ঠিকাদাৰ কোন? হাইদৰ আলী। হয়। এতিয়া কি ক'ব বিভাগীয় বিষয়াসকলক, কি ক'ব? সিহঁতক কওঁ যে ঘৰটো ভালকৈ বনাই দিয়ক, আৰু এইটো চাই চিতি অলপ দৃষ্টান্তমূলক শাস্তি দিব লাগে তাক। কামটো বেয়া হৈছে। কি বেয়া হৈছে ইয়াত বহুত মানে আপোনাৰ বিল্ডিঙৰ নাচবিলাক চিধা চাধা হোৱা নাই। আৰু যিটো টাইলছ লগাইছে, টাইলছৰ তলত যিটো মানে আপোনাৰ এই গিটিৰ ঢালাই থাকিব লাগে, সেইটো ঢালাই দিয়া নাই, অকল বালি পাৰি পেলাই টাইলছটো মানে
লগাই পেলাইছে। লেট্ৰিনৰ যিটো চফ্ট টেংকি আছিলে 10 ইঞ্চি হ'ব লাগে, সেইটো আপোনাৰ 5 ইঞ্চি বনাইছে। এইটো কিমান লাখ টকা? এইটো 52 লাখ টকা। 52 লাখ। ঠিকাদাৰ কোন? ঠিকাদাৰ হায়দাৰ আলী। হায়দৰ আলী কোন হয়? হায়দাৰ আলী কোন হয় মানে ঠিকাদাৰ হয়। ঠিকাদাৰ।